নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পুল অনলাইন গাইড ইউটিউব চেনেল। আৰু বহুত কেণ্ডিডেটে মই একচুৱেলি আজি বনাম বুলি ভাবিছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰিনুৱেল কেনেকৈ কৰে। আৰু বহুত কেণ্ডিডেটে মানে এইটোৰ ওপৰতে মানে অলপ কনফিউজন হয়। ৰিচেণ্টলি যোনটো অসম পুলিচৰ এপ্লাই হৈ পেলাই গৈছে আৰু বহুত কেণ্ডিডেটে মোক কি কৈছে এপ্লাই কৰিব দিছে। তাত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো দি দিছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো এক্সপায়াৰ হৈ যোৱা। তাৰপিছত যেতিয়া মই ক'লোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো দেখোন এক্সপায়াৰ হৈছে, তেতিয়া মোক ক'লে যে এইটো মই অলপ দিনৰ আগত কৰিছোঁহে। মানে বহুত কেণ্ডিডেটে নাজানে যে ৰেজিষ্ট্ৰেশ্যনো বেলেগ হয় আৰু ৰিনুৱেলটো বেলেগ হয়। যোনটো আপোনাৰ ৰিনিউ ডেট হয়, ৰিনিউ ডেটত সেইটো ৰিনিউ কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন ৰিনুৱেল দুইটা বেলেগ বেলেগ বস্তু। আৰু আজি মই ৰিনুৱেলটো কেনেকৈ কৰে মই সেইটো আপোনাৰ বহুত চিম্পুল হয় ৰিনুৱেলটো কৰা। তো কেনেকৈ কৰে মই আপোনাক ষ্টেপ বাই ষ্টেপ মই দেখাই দিম আৰু ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব। আৰু যদি এতিয়ালৈকে কোনোবাই এনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ভৰোৱা নাই, তেনেহ'লে আমাৰ এনেকুৱা সেইটোৰ ওপৰত ভিডিঅ' বনোৱা গৈছে ইউটিউবত, আপোনালোকে চাই ল'ব। মই ভিডিঅ'টোৰ তলত এইটো যোনটো ভিডিঅ' হয় এইটোৰ তলতে মই ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম সেইটো ভিডিঅ', যাতে আপোনালোকে বনাই ল'ব পাৰে। আৰু যদি কিবা কাৰণত নোৱাৰে তেতিয়াহ'লে মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰে, আমি ইয়াৰ পৰা বনাই পেলাই দিব পাৰোঁ, ঠিক আছে। তো তাৰ কাৰণে এটা আপুনি সৰু এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, এপ্লাই ফিজ পে' কৰিব লাগিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো পোনপ্ৰথমে আমি এইটো মেইন অফিচিয়েল ৱেবছাইটত আহি যাম, যোনটো সেৱা সেতু হয় মেইন অফিচিয়েল ৱেবছাইটত আহি যাম। আহি যোৱাৰ পিছত এইটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিম, যাতে আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটত আহি যাব পাৰে। তাৰপিছত আহি যোৱাৰ পিছত আমি এতিয়া কি কৰিম, প্ৰথম আমি এটা ID বনাব লাগিব, ঠিক আছে। তো তাৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যনত যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ক্লিক কৰিম, এতিয়া মই কম্পিউটাৰত কৰি আছোঁ কাৰণে এনেকৈ তালৈ লৈ যোৱাৰ লগে লগে ওলাই গৈছে। যদি ফোনত কৰি আছে ডাইৰেক্ট এনেকৈ ৰেজিষ্ট্ৰেশ্যনৰ ইয়াত তোমাৰ লগ ইনত যেতিয়া ওচৰলৈ মানে ক্লিক কৰিবা, তাত তোমাৰ এটা চিটিজেন অপশ্যন এটা আহিব, ঠিক আছে। তো ইয়াত চোৱা ৰাইট চাইডে ওপৰলৈ এটা এইটো আমি চিটিজেন ID বনাব লাগিব, ঠিক আছে। তো ইয়াত আমি ক্লিক কৰিম, লগে লগে এনেকৈ তোমাৰ মানে চিটিজেন IDত যেতিয়া ক্লিক কৰিবা, ক্লিক কৰাৰ লগে লগে এনেকৈ এটা মানে পেজ দেখা পাবা। ইয়াত তুমি এতিয়া কি কৰিবা, তেনেই তলত যোনটো অপশ্যন আছে চোৱা, তাৰপিছত তোমাৰ তেনেই তলত চোৱা নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান, ঠিক আছে। ইয়াত আমি ক্লিক কৰিম, এইটো চাওক তেনেই তলত। ইয়াত আমি যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ লগে লগে আমাৰ এটা মানে ৰেজিষ্ট্ৰেশ্যন চিম্পল, ইয়াত কি দিব দিছে চাওঁ। ইয়াত আমাৰ প্ৰথম দিব দিছে ফোন নাম্বাৰ দি পেলাই তাৰপিছত নেক্সট আমি ইয়াতে কি কৰিম, আমাৰ যোনটো নাম হয় সেইটো নামটো দি দিম, ঠিক আছে। দি দিয়াৰ পিছত ইয়াত আমাৰ যোনটো জেণ্ডাৰ হয় আমি জেণ্ডাৰটো চিলেক্ট কৰিম। তাৰপিছত আমাৰ যোনটো ডেট মান্থ ইয়েৰ, আমাৰ যোনটো ডেট অফ বাৰ্থ হয়, তো সেই আমাৰ ডেট মান্থ ইয়েৰ আমি এইকেইটা বস্তু ইয়াত দি দিম। দি দিয়াৰ পিছত আমাৰ ইয়াত আমাৰ যোনটো এইটো ঘৰ হয়, ইয়াত আমি মানে যিকোনো এটা মেছেজ লিখিবলৈ কাৰণে দিছে, যাতে আমাৰ একাউণ্টটো ৰিকভাৰী কৰোঁতে আমাৰ এইটো দৰকাৰ হয়, ঠিক আছে। তো আমি এইটো আমাৰ নিজৰ নামটোৱে দি দিম। তাৰপিছত আমাৰ যোনটো ইউজাৰ নেম আছে, ইউজাৰ নেমটোত আমাৰ এটা নাম দি দিম, ঠিক আছে। নামটো কেনেকৈ হ'ব, এতিয়া মই ইয়াত অকণমান দেখাই দিছোঁ স্ক্ৰীণতে। মোৰ এতিয়া নাম নাজিম, ঠিক আছে। তো মই কি লিখিম, এনটো ডাঙৰ হাতত লিখিম, JIM লিখিলোঁ। লিখাৰ পিছত আমি যিকোনো এটা সংখ্যা দি দিম, ঠিক আছে। তো মই 5 6 7 দিব পাৰোঁ বা 1 2 3 দিব পাৰোঁ। 1 2 3 দি দিয়াৰ লগে লগে ইয়াত যেতিয়া আমাৰ মানে গোটেই অল ইণ্ডিয়াত যদি কোনোবাই যদি এনেকৈ 1 2 3 মানে আমাৰ গোটেই অল অসমত যদি কোনোবাই এনেকৈ নাজিম @123 দি থৈ দিছে, তেতিয়াহ'লে মোৰ ইয়াত মানে সেই ID টো নবনিব, ঠিক আছে। তো তাৰ কাৰণে আমি ডাইৰেক্ট যিকোনো এটা ইউনিক নাম্বাৰ এটা দি দিম। দি দিয়াৰ পিছত নেক্সট আমাৰ যোনটো পাছৱৰ্ড জেনেৰেট কৰিব দিয়া, আমাৰ এটা মনত ৰখা এটা পাছৱৰ্ড দিম। আৰু নেক্সট আমাৰ কনফাৰ্ম পাছৱৰ্ডটো ছেম, এই দুইটা আমি ছেম দি পেলাই আমি এইটো টিক কৰিম। টিক কৰাৰ পিছত এইটো গাইডলাইন পঢ়িব পাৰে বা এইটো আমি একচেপ্ট কৰি দিম। একচেপ্ট কৰাৰ পিছত চাইন আপত ক্লিক কৰিম, ঠিক আছে। চাইন আপত ক্লিক কৰাৰ লগে লগে আমাৰ যোনটো চিটিজেন ID হয় সেইটো আমাৰ বনি যাব, ঠিক আছে। বনি যোৱাৰ পিছত কেনেকৈ কি আহে মই আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আমি এতিয়া আমাৰ ID টো বনি গ'ল। এতিয়া আমি ID টো দি পেলাই লগ ইন কৰিম, ঠিক আছে নে। চাইন ইন আছে, ইয়াত আমাৰ এতিয়া আছে চাইন ইন। তো আমি চাইন ইনত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ এনেকৈ এটা মানে পেজ ওলাই যাব। ইয়াত আমাৰ আমি এলাউ কৰিম, ঠিক আছে। ইয়াত আমি এলাউ কৰিলোঁ। এলাউ কৰাৰ পিছত আমাৰ এইটো চোৱা এটা পেজ আকৌ খোল খাই গ'ল। ইয়াত আমাৰ যোনটো আমাৰ ডিজি লকাৰ হয়, ডিজি লকাৰ লগত কানেক্ট কৰিব দিছে, আমি ডিজি লকাৰ লগত কানেক্ট নকৰোঁ, ঠিক আছে। তো আমি ইয়াত কি কৰিম, তো আমি ইয়াত এতিয়া স্ক্ৰিপ্ট কৰি দিম। কৰি দিয়াৰ পিছত আমাৰ ID বনি গ'ল। এতিয়া বনি যোৱাৰ লগে লগে আমি এতিয়া কি কৰিম, আমাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আমি এতিয়া ৰিনুৱেল কৰিম, ঠিক আছে। তো ৰিনুৱেলটো ইয়াত চোৱা ওপৰত হোম বুলি অপশ্যন এটা আছে, ঠিক আছে। তো আমি হোমত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ আমাৰ দেখা পাব, ঠিক আছে। এতিয়া আমাৰ এইটো পেজ ওলাই যাব। ওলাই যোৱাৰ পিছত আমি কি কৰিম, অকণমান তললৈ স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত চোৱা লেফ্ট চাইডে চাব চিটিজেন ছাৰ্ভিচ বুলি এটা অপশ্যন আহিব, তাত আমি ক্লিক কৰিম। চিটিজেন ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে এইটো চোৱা এমপ্লয়মেণ্ট বুলি এটা অপশ্যন আহিছে, আমি এমপ্লয়মেণ্টত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আমি এতিয়া ৰেজিষ্ট্ৰেশ্যন নকৰোঁ, আমি এতিয়া ৰিনুৱেল কৰিম। এইটো চোৱা ৰিনুৱেল এমপ্লয়মেণ্ট কাৰ্ড, ঠিক আছে। তো আমি এতিয়া ৰিনুৱেল কৰিম। ইয়াত তোমাৰ আছে প্ৰচিডত আমি ক্লিক কৰিম, ঠিক আছে। প্ৰচিডত আমাৰ ক্লিক কৰাৰ লগে লগে ইয়াতে চোৱা আমি আধাৰ কাৰ্ড দি পেলাই বনাইছিলোঁ। তো আমি ইয়াত
এপ্লাই উইথ আধাৰ ক্লিক কৰিম, ঠিক আছে। এপ্লাই উইথ আধাৰ ক্লিক কৰাৰ পিছত এনেকৈ দেখা পাবা। ইয়াত এতিয়া আমাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ হয় সেইটো আমাক ইয়াত দিবলৈ দিছে। তো আমি এইটো দি লওঁ। তো মই অলপ ব্লাৰ কৰি দিছোঁ। ইয়াতে মই এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো দি দিলোঁ। দি দিয়াৰ পিছত আমি এতিয়া কি কৰিম, ছেভ এণ্ড নেক্সটত ক্লিক কৰিম, ঠিক আছে। ছেভ এণ্ড নেক্সটত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ কেণ্ডিডেটৰ গোটেইখিনি ইনফৰ্মেশ্যন দেখা পাব, যেনেকৈ কেণ্ডিডেটৰ নাম, তাৰপিছত ফোন নাম্বাৰ, তাৰপিছত ফাদাৰ নেম, তাৰপিছত ইমেইল আইডি, তো তাৰপিছত এনেকৈ হেৰি হয় ডেট অফ বাৰ্থ হওক বা এনেকৈ জেণ্ডাৰ হওক, তো এই গোটেইখিনি বস্তু এনেকৈ দেখা পাব। দেখা পোৱাৰ পিছত আমি এতিয়া কি কৰিম, আমি এতিয়া ফাইনেল ছাবমিটত ক্লিক কৰিম, ঠিক আছে। ফাইনেল যেতিয়া আমি ছাবমিটত ক্লিক কৰিম, ক্লিক কৰাৰ পিছতে চোৱা তাৰপিছত যেতিয়া আমি ফাইনেল ছাবমিট কৰি দিম, কৰি দিয়াৰ লগে লগে এখন আপোনাৰ কমপ্লিট হৈ গ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এতিয়া আমি কি কৰিম, আপোনালোকক মই দেখাই দিছোঁ। একচুৱেলি অলপ ব্লাৰ কৰি দিছোঁ, কিছুমান ডিটেইলছ মই অলপ ব্লাৰ কৰি দিছোঁ। আৰু এইটো চাওক, নেক্সট ৰিনিউৱেল ডেট, এইটো চাওক 2029, ঠিক আছে। তো এমপ্লয়মেণ্ট এক্সচেঞ্জটো কমপ্লিট হৈ গ'ল, ৰিনিউৱেলটো হৈ গ'ল। তো ইমানেই প্ৰচেছ আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিৰ কাৰণে বাই বাই আৰু জয় আই অসম।